পাহাৰৰ জংঘলত লুকুৱাই ৰখাৰ অৱস্থাত নেলিৰ দেৱাপানী গাঁৱৰ ৰাইজে উদ্ধাৰ কৰে 12টাকৈ গৰু। দুজন অচিনাক্ত লোকৰ তত্ত্বাৱধানত পাহাৰৰ মাজত একত্ৰিত কৰি ৰাখিছিল গৰুকেইটা। গাঁৱৰ মানুহক দেখি পলায়ন কৰে গৰুৰখীয়াকেইটা। ৰাইজৰ সন্দেহ বিভিন্ন অঞ্চলৰ পৰা গৰুবোৰ চুৰি কৰি পাহাৰৰ মাজত লুকুৱাই ৰাখি সুযোগ সুবিধা বুজি গৰুবোৰ মেঘালয়লৈ সৰবৰাহ কৰা হয়। লগতে গাঁৱৰে দুজন লোক জড়িত থকাৰ সন্দেহ গাঁৱৰ ৰাইজৰ। গৰুকেইটা পাহাৰৰ পৰা গাঁৱলৈ উদ্ধাৰ কৰি আনিবলৈ বাধা প্ৰদান কৰে শিলচাঙৰ বিধি কোঁৱৰ আৰু ইন্দ্ৰ কোঁৱৰ নামৰ দুজন লোকে। আনহাতে 30,000 টকাৰ বিনিময়ত ৰাইজে কৰায়ত্ব কৰা গৰুকেইটা এৰিবলৈ বিশেষ লোক দুজনে চেষ্টা কৰিছিল যদিও গৰু উদ্ধাৰ কৰা লোককেইজনে সেই কথা নামানি গৰুকেইটা চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰি গাঁৱলৈ আনে। এনেদৰে এতিয়া মৰিগাঁৱৰ নেলিত চলি আছে গৰুৰ এখন কলা বজাৰ। গৰুকেইটা মানে আমি ৰাতিপুৱাতে আমি কেইবাজনৰ মানুহ হেৰিত গৈছিলোঁ পাহাৰলৈ, খৰি আৰু গাছ কিবা কিবি আমি খাওঁ। অসমীয়া মানুহ পাহাৰত জংঘলী শাক খাওঁ। কিন্তু খণ্ডপত যাওঁতে গৰু মানে কেইবাটাও গৰু তাত বান্ধি থোৱা দেখিলোঁ। দেখাৰ পাছত আমি সন্দেহজনকভাৱে গৰুকেইটা আমি হেৰি কৰিলোঁ আৰু ধৰা হ'ল। মানুহ কেইজনমান পাইছিলোঁ, তেওঁলোকে পলালে। তাৰপিছতে আমি যিকেইজন ল'ৰাই ধৰিছোঁ গৰুবোৰ গোটেই মানে গাঁৱলৈ লৈ আহিলোঁ। লৈ অহাৰ পাছত আমি ৰাইজক গোটাই দিলোঁ। ৰাইজে গোটেই গৰুবোৰ চালে, অচিনাকি গৰু। যদিও অচিনাকি দুটামান গৰু আমাৰ গাঁৱৰে হয়, সেই গৰু দুটা তেওঁলোকৰ হয় বুলি চিনাক্ত কৰিছে। বাকী গৰুবোৰ অচিনাক্ত। গতিকে ৰাইজক অনুৰোধ কৰিছোঁ, কাৰোবাৰ যদি কেইটামান আছে গৰু এতিয়া বৰ্তমান 12টা আছে, বাকীবোৰ এতিয়া মানে গৰু নিৰ্দেশ হৈ আছে। এইটো অঞ্চলততো প্ৰায় গৰু তেনেকুৱা ঘটনা ঘটিয়ে আছে। এইটো অঞ্চলত প্ৰায় হৈ আছে, চুৰি কাৰ্য হৈ আছে। ইয়াত আমাৰ মানে আজি আমাৰ নেলি আউটপোষ্টৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ আই চি ডাঙৰীয়া আহিছিলে। বহুতো কথা আমি তেওঁলোকক ডিছকাছ কৰিলোঁ বা কথা বতৰা পাতিলোঁ। ৰাইজৰ এই ঠাইখিনিৰ নাম কি? দৰাপানী, নেলি দৰাপানী। মৰিগাঁও ডিষ্ট্ৰিক্টৰ নেলি দৰাপানী ঠাই হয়, গাঁও হয়। ইয়াতে আমাৰ গোটেই ৰাইজৰ তৰফৰ পৰা মানে ছাৰহঁতক মানে অভিযোগ কৰিছে যে আমি গৰু নিদিওঁ। গৰুবোৰ যিহেতু আমি চুৰ ধৰা পৰিলেহে আমি গৰুবোৰ দিম বুলি কোৱাৰ কাৰণে ৰাইজক মানে গৰুখিনি কি ব্যৱস্থা কৰে কৰক বুলি পেলাই ছাৰসকলে গুচি গৈছে। মোৰ তৰফৰ পৰা কওঁ আৰু তেনেকৈ আমি কোনো সন্ধান পোৱা নাই জড়িত কোন আছে। তথাপি ছাৰসকলে নিৰ্দিষ্ট এজন মানুহ আহিছিলে ইয়াতে, তেওঁক লৈ গৈছে। কি নাম? তেখেতৰ নাম মই নাজানো। লগে লগে মানে ৰাইজে অলপমান সংগ্ৰাম কৰাৰ পাছতে তেওঁক লগে লগে গাড়ীত উঠালে। তাৰপিছতে এতিয়া তেওঁক কি সোধ-পোছ কৰে ছাৰসকলে, সেইটো তেওঁলোকে জানিব। তাৰমানে আমাৰ মতা মানুহবিলাকতো জংঘলত গৈছিলে, শাক চব্জি বিচাৰি গৈছিলে। তেতিয়াই মানে জংঘলত মানে গৰুখিনি মানে বান্ধি ৰখাইছে। সিহঁতে দেখা পাই সিহঁতে মানে লৈ আনিছে। 80টামান আছে। বেলেগ বেলেগ গাঁৱৰ পৰা আনি থৈছিল চাগে। তাৰপিছতে আৰু তেনেকৈ কৰোঁতে আকৌ মানে সিহঁতক মানে কেইজনমান মানুহ এতিয়া আছিলে, দুজন মানুহ আকৌ সিহঁতক হেৰি কৰা দেখা পাই আকৌ দুজন বেলেগৰ পৰা মানুহ আহিছে বোলে, এজন না দুজন আহিছে যে আপোনালোকে এইটো গৰু নিনিব বা আমি পইচা দিম, 30,000 পইচা দিম। তাৰপিছত মানে গৰুটো নিনিব এনেকৈ বুলি কৈছে বোলে। সিহঁতে কৈছে আমি গৰু নিনো, আমি টকা নিদিওঁ, আমি গৰুটোকে লৈ যাওঁ। সেইকাৰণে সিহঁতে লৈ আনিছে সিহঁতে। এতিয়া আমি মানুহকেইজন ক'ত এতিয়া? মানুহকেইজন বোলে এতিয়া মানুহকেইজন চিনি নাপায়। মানুহজন চিনি নাপায়, পলাই গ'লগৈ নেকি? যোনকেইজন মানুহে কৈছিলে ইয়াত 30,000 টকা দিম বুলি। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ
তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ